মাছকেইটা ক'ব 8 আৰু 9 আগষ্ট 2025 তাৰিখে আমাৰ হাউলি ডায়েটত এগেইন আমাৰ ষ্টেট লেভেলৰ পৰ্যায়টো আমাৰ পৰিক্ৰমাটো আছিলে তাতে আমাৰ টোটেল 63টা মডেল আহিছিলে অল অভাৰ আসামৰ পৰা ডিফাৰেণ্ট স্কুলৰ পৰা তাৰে ভিতৰত 9টা মডেলক নেশ্যনেল লেভেলৰ কাৰণে নমিনেশ্যন পাইছে আৰু আমি আদৰ্শ বিদ্যালয় দুকুচিৰ পৰা যিটো হাইড্ৰপনিক্স ফাৰ্মিং টপিক লৈ আমি আগবাঢ়িছিলোঁ গোটেই এই টিমটোৱে তো আমি ছাকচেছফুলি তাত ভাল পাৰফৰ্মেঞ্চ কৰিলোঁ আৰু আল্টিমেটলি আমি নমিনেশ্যনটো পাইছোঁ মই অত্যন্ত সুখী আদৰ্শ বিদ্যালয় দুকুচিৰ যি পৰিক্ৰমা একাডেমিক ক্ষেত্ৰত আমাৰ অনুষ্ঠানখনে এক্সিলেণ্ট পাৰফৰ্ম কৰি আহিছে আৰু আজিলৈকে আমাৰ অনুষ্ঠানত যিমান ল'ৰা ছোৱালী ওলাই গৈছে সকলো ল'ৰা ছোৱালীয়ে বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰি আছে আৰু এই পৰ্যন্ত আমাৰ এই শিক্ষানুষ্ঠানখনৰ পৰা ক্লাছ 10 ষ্টেণ্ডাৰ্ডত এজনো ল'ৰা ফেইল কৰা নাই ইতিমধ্যে 9টা বেষ্ট ওলাই গৈছে আমাৰ যোৱা বৰ্ষৰ ৰিজাল্ট আছিল 100% 79 ষ্টুডেণ্ট পাছ কৰিছিল আমাৰ 16জন ষ্টুডেণ্টে ক্লাছ 10ত ডিষ্টিংশ্যন পাইছে ক্লাছ ছায়েন্সৰ আমাৰ প্ৰথম বৰ্ষৰ ৰিজাল্ট আছিল বেদব্ৰজ দাসে 96% পাইছিল আৰু বাকী গোটেইকেইটা ছাত্ৰ ছাত্ৰী ভাল ফলাফল কৰিছিল ইয়াৰ উপৰিও আমাৰ শিক্ষানুষ্ঠানখনৰ পৰা আমি ল'ৰা ছোৱালীক কোৱালিটি এডুকেশ্যন দিবলৈ চেষ্টা চলাই থাকোঁ আৰু যিকোনো পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত যিকোনো প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানটোৱে যথেষ্ট কষ্ট সহকাৰে ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে এইবাৰ এজন ছাত্ৰ আৰু এজন ছাত্ৰীয়ে নেশ্যনেল মেৰিট কাম স্কলাৰশ্বিপ পাইছে তাৰপিছত আমাৰ যোৱা মাহত মানে এই মাহতে আমাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান যিটো প্ৰতিযোগিতা ছায়েন্স মডেলক লৈ অনুষ্ঠিত হৈছিল বৰপেটা ডায়েটত হাউলিত তাত আমাৰ শিক্ষানুষ্ঠানখনৰ পৰা এজন ছাত্ৰ আৰু এজন ছাত্ৰীয়ে নেশ্যনেল লেভেললৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে এইটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় হাইড্ৰপনিক ফাৰ্মিঙৰ ওপৰত তেওঁলোকে মডেল তৈয়াৰ কৰিছিল আৰু যথেষ্ট কষ্ট কৰি তেওঁলোকে মডেলটো প্ৰেজেণ্টেশ্যন কৰি এই কৃতিত্ব অৰ্জন কৰিছে মই এই চেগতে তেওঁলোকক আগবঢ়াই নিয়া আমাৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰমুখ্যে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে শুনত হোৱা এইবাৰ আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ পৰা ইছৰো এক্সপ'জাৰৰ কাৰণে এই পৰ্যায়ত এটা ষ্টেপত 12জন ছাত্ৰ চিলেক্ট কৰিছিল আমাৰ এই শিক্ষানুষ্ঠানখনৰ ক্লাছ 12ৰ ছাত্ৰ এজন খুবেই চোকা ছাত্ৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ডত খুব ভাল ফলাফল কৰিছিল আৰু যথেষ্ট মানে তেওঁ চিৰিয়াছ ছাত্ৰ ৰামবানী চ' তেওঁ ইছৰো যোৱাৰ কাৰণে আমাৰ মানে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনে নিৰ্বাচন কৰিছে চ' এনেধৰণৰ সফলতাত মই অধ্যক্ষ হিচাপে যথেষ্ট আনন্দিত আৰু পৰৱৰ্তী পৰ্যায়তো এই যাত্ৰা এই আদৰ্শ বিদ্যালয়ৰ অনিৰুদ্ধ যাত্ৰা মই অব্যাহত ৰাখিম বুলি মই বদ্ধপৰিকল্প পৰম পিতাই আমাক সকলোকে শক্তি দিয়ক অনুষ্ঠানখন আৰু আগবাঢ়ি যাওক ইমানে কামনা কৰিছোঁ ধন্যবাদ